সুপ্ৰভাত মৰমৰ ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মই মোৰ ইউটিউব চেনেল KB আছামিজলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াবলৈ ওলাইছোঁ কুশল কোঁৱৰ নাটকৰ পঞ্চম দৰ্শনৰ পৰা। আগৰ দুটা খণ্ডত মই চাৰিটা দৰ্শনৰ কথা তোমালোকক মই আলোচনা কৰিছোঁ। আজি মই পঞ্চম দৰ্শনৰ পৰা মই আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল তোমালোকে মোক আগৰ ভিডিঅ'বিলাকত তোমালোকে যথেষ্ট সঁহাৰি আগবঢ়াইছা। তোমালোক উপকৃত হৈছা বুলি জানি মই যথেষ্ট সুখী হৈছোঁ। আগলৈ মই এনেদৰে মই পূৰ্ণোদ্যমে তোমালোকৰ কাৰণে কাম কৰি যাম বুলি মই আশা ৰাখিছোঁ। এতিয়া মই তোমালোকক পঞ্চম দৰ্শনৰ পৰা আৰম্ভ কৰিম আৰু যিমান দূৰ সম্ভৱ এই ভিডিঅ'টিতে তোমালোকৰ নাটকখন সামৰাৰ মই চেষ্টা কৰিম আৰু তাৰ পিছৰ খণ্ডটিত মই প্ৰশ্নোত্তৰৰ শিতানলৈ যাম। যিমান দূৰ সম্ভৱ মই প্ৰশ্নোত্তৰখিনি বুজাবলৈ চেষ্টা কৰিম। পঞ্চম দৰ্শনত দেখা যায় 1942 চন 3 অক্টোবৰ সৰু পথাৰত কংগ্ৰেছ অফিচ। শংকৰ বৰুৱা, সুৰেণ ফুকন, পুলিন বিহাৰী বৰুৱা, কুশল কোঁৱৰ, বৈকুণ্ঠ সিং এইসকলক লৈ তেওঁলোকে কি হৈছে আলোচনাত বহিছে। নিশাৰ ভাগত তেওঁলোকে কুশল কোঁৱৰক মাজত লৈ তেওঁলোকে আলোচনা আৰম্ভ কৰিছে। কুশল কোঁৱৰে তেতিয়া কৈছে 1942 চনৰ 8 আগষ্টৰ দিনা নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে মুম্বাই অধিৱেশনত মহাত্মা গান্ধীৰ প্ৰস্তাৱ ভাৰত ত্যাগ বা কুইট ইণ্ডিয়া গ্ৰহণ কৰে আৰু গান্ধীৰ প্ৰস্তাৱনাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে কাম কৰিছিল। আৰু কুশল কোঁৱৰে এই কথাটো তেওঁলোকক জনালে যে কুশল কোঁৱৰে বাৰম্বাৰ তেওঁৰ সতীৰ্থসকলক কি কৰিছে এই সম্পৰ্কত আলোচনা কৰিবলৈ তেওঁলোকক মাতি আছিল, কিন্তু কোনেও তেওঁক সঁহাৰি জনোৱা নাছিল। যাৰ ফলত তেওঁ মাননীয় বন্ধু পণ্ডিতজী বৈকুণ্ঠ বিহাৰী সিঙলৈ এখন পত্ৰ লিখিছিল আৰু তেওঁক সোনকালে আহিবলৈ কৈছিল। আৰু বৈকুণ্ঠ বিহাৰী সিঙে তেওঁৰ চিঠিখন পাই তেওঁ তাত উপস্থিত হৈছে আৰু সেই বৈকুণ্ঠ বিহাৰী সিঙে অহাৰ বাবেই আজি বাকী সকলো সতীৰ্থ আহি তেওঁলোকৰ লগত একেলগে সমবেত হৈছে। কি কাৰণে কুশল কোঁৱৰে ভাবিছে যে কি কাৰণে তেওঁৰ বন্ধু শংকৰ বৰুৱা, সুৰেণ ফুকন, পুলিন বিহাৰী বৰুৱা, বৈকুণ্ঠ সিং আদি সকলোৱে তেওঁৰ লগত পোনপটীয়াকৈ সহযোগ কৰিব বিচৰা নাই, এই কথাটো তেওঁ বুজিব পৰা নাছিল আৰু সেইবাবে তেওঁ এই কথাৰ উত্তৰ জানিব বিচাৰিলে। তেতিয়াই শংকৰ বৰুৱাই কৈছে যে আপুনি চিঠিত লিখিছিল যে শ্ৰদ্ধেয় পণ্ডিতজী, ইয়াত কৰ্মীসকলৰ মাজত হুলস্থুল, বাহিৰৰ পৰা অহা 6-7 জন নেতৃস্থানীয় কৰ্মীয়ে কাম কৰি আছে, সংগঠন শক্তিশালী কৰিব লাগে, আপুনিও সোনকালে ইয়ালৈ আহক। এতিয়া আপোনাৰ বন্ধু কুশল কোঁৱৰ। 2 অক্টোবৰ 1942 চন। তোমালোকে এই চিঠিখন মনত ৰাখিবা। পিছলৈ তোমালোকক এই চিঠিখনতেই কি হ'ব কুশল কোঁৱৰক ফাঁচি দিব পৰাকৈ সমল ইয়াতে বিচাৰি পাব। কুশল কোঁৱৰে তেতিয়া কৈছে যে হয়, আপোনালোকক মই বাৰম্বাৰ মাতাৰ পিছতো মই কি কৰিব নোৱাৰিলোঁ, আপোনালোকক মই আলোচনাৰ মজিয়ালৈ আনিব নোৱাৰিলোঁ। আজি নেতৃসকল কৰ্মবিমুখ হৈছে। তেওঁলোকে কুশল কোঁৱৰ নেতা হিচাপে তেওঁলোকে মানিব নোখোজে। গতিকে আমি মহাত্মা গান্ধীৰ অহিংসা মন্ত্ৰত দীক্ষিত হৈ আমি আগবাঢ়িছিলোঁ, আজি সতীৰ্থসকলে সেই কথা মানিব নোখোজে। কি কাৰণে এনে হৈছে এই কথা তেওঁ জানিব বিচাৰিলে। তেতিয়াই তেওঁলোকৰ মাজত যিখিনি কথোপকথন হ'ল, এই কথোপকথনখিনি মই অকণমান ডায়লগ আকাৰতে তোমালোকক মই ক'ম। সময়ৰ লগে লগে সকলো সলনি হয়, গছ-গছনিও সলনি হয়, মাথো আপুনিহে সলনি নহয়, শংকৰ বৰুৱাই কুশল কোঁৱৰক কৈছে। কুশল: কওক, মই কিয় সলনি হ'ব লাগে? সুৰেণ: মানুহ অৱস্থাৰ দাস, পৰিস্থিতিৰ দাস। আৰু শংকৰ: সময়ৰ দাস, এই কথা আপুনি স্বীকাৰ কৰেনে? কুশল: আমি কিন্তু সংকল্পৰ দাস, অহিংসা মন্ত্ৰত আমি আটাইয়ে দীক্ষিত হৈছোঁ। কুশলে মনত পেলাই দিছে যে মহাত্মা গান্ধীৰ
আদৰ্শৰে আদৰ্শান্বিত হৈ তেওঁলোক আগবাঢ়িছিল। গতিকে আমি এতিয়াও কি কৰিব লাগে? তেওঁৰ আদৰ্শ মানি চলিব লাগে। কিন্তু এই ক্ষেত্ৰত চোৰেণ ফুকনে কৈছে যে 1942 চনত অগ্নিগৰ্ভ ভাৰতৰ পৰিস্থিতিৰ আমি দাস হৈ ন-সংকল্প গ্ৰহণ কৰিব লাগিব। কুশল আচৰিত হৈছে। ন-সংকল্প এৰা কোঁৱৰ ন-সংকল্প। সেই সংকল্প হৈছে হিংসুক ব্ৰিটিছক হিংসাৰে হেণ্ডশ্বেক কৰিব লাগিব। গান্ধীৰ চোলাটো খুলি আমি কৰিব লাগিব অগ্নিস্নান। শংকৰে তেতিয়া গাইছে, তই কৰিব লাগিব অগ্নিস্নান, জীৱন যৌৱন কৰি প্ৰাণপণ, ৰাঙলী কৰি দে ৰণাংগন। কুশল, মই গান্ধীবাদী, অহিংসাৰ পূজাৰী, গীতাই মোৰ সান্তনা। আৰু তেতিয়াই তেওঁলোকৰ কি হৈছে? গীতাখনক লৈ তেওঁলোকৰ মাজত তৰ্ক হৈছে। আৰু শংকৰে কৈছে, গীতাত কৈছে যে নিজৰ কথা ভাবি তুমি দুখ কৰা উচিত নহয়, কাৰণ ক্ষত্ৰিয়ৰ পক্ষে ধৰ্মযুদ্ধতকৈ মংগলজনক আৰু একোৱেই নাই। বৈকুণ্ঠই পুনৰ দোহাৰিছে যে ক্ষত্ৰিয়সকল ভাগ্যৱান, কাৰণ যুঁজাৰ সৌভাগ্য তেওঁলোকে পায়, কাৰণ ক্ষত্ৰিয়সকলে যুঁজ কৰে। কিহৰ যুঁজ? দেশৰ বাবে যুঁজ কৰে, আৰু যাৰ বাবে তেওঁলোকৰ মৃত্যুৰ পিছত তেওঁলোকে সদায় স্বৰ্গত স্থান পায় বুলি বিশ্বাস কৰে। আৰু চোৰেণ ফুকনে তেতিয়া মনত পেলাই দিছে যে শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল, তুমি যুদ্ধৰ সেনাপতি, যুদ্ধই তোমাৰ স্বধৰ্ম, পণ্ডিতকহে পাণ্ডিত্যই শোভা পায়, তোমাক শোভা পাব গাণ্ডীৱ ধাৰণতহে, আততায়ীক মৰাত পাপ নাই। দুৰ্যোধনহঁত আততায়ী, ভাতৃ হ'লেও হত্যা কৰিবই লাগিব। এই কথাখিনি গীতাত আছে। গীতাত উল্লেখ আছে, যেতিয়া কুৰুক্ষেত্ৰ মহাসমৰ হৈছিল, যেতিয়া দুই পক্ষই যেতিয়া সমবেত হৈছিল, তেতিয়া অৰ্জুনে সন্মুখত তেওঁৰ শত্ৰুসকলক, যি শত্ৰুপক্ষ আছিল, তাৰ মাজত দেখিছিল পিতামহ ভীষ্ম, গুৰু দ্ৰোণাচাৰ্য, কৃপাচাৰ্য, তেওঁৰ গোটেইখিনি ভাই ককাই। তাৰ মানে কি? যদি মাৰিব লগা হয় পৰিয়ালৰ লোককেই মাৰিব লাগিব, তেওঁলোককে শত্ৰু হেলিব লাগিব। গতিকে তেওঁ কি কৰিছিল? গাণ্ডীৱ ধনু হাতৰ পৰা পেলাই দিছিল। তেওঁ কৈছিল, মই যুদ্ধ নকৰোঁ, প্ৰয়োজন হ'লে মোৰ মৃত্যু হওক। তেতিয়া ভগৱান কৃষ্ণই ধৰ্মক ৰক্ষা কৰাৰ নামত কি কৰিব লাগিব এই কথাখিনি অৰ্জুনক কৈছিল। আৰু কৈছিল যে এই যুদ্ধ, যিখন যুদ্ধ, সেইখন হৈছে ধৰ্মযুদ্ধ। আৰু এই ধৰ্ম ৰক্ষা কৰাই হৈছে পণ্ডিতৰ কাম, ক্ষত্ৰিয়ৰ কাম। আৰু অৰ্জুনক কৈছিল যে তুমি গাণ্ডীৱ ধনু ধাৰণতহে তোমাক শোভা পায়, তোমাৰ বীৰত্ব গাণ্ডীৱ ধনুত ধাৰণ কৰাত, তোমাৰ বীৰত্ব ধৰ্ম ৰক্ষা কৰাত। এই কৌৰৱসকল হৈছে গোটেইবোৰ আততায়ী, তেওঁলোকে পাপ কৰিছে, পাপী, গতিকে তেওঁলোকৰ বিনাশ অৱশ্যম্ভাৱী, গতিকে তেওঁলোকক তুমি হত্যা কৰিবই লাগিব। আৰু সেই কথা দোহাৰি দি পুনৰ চোৰেণ ফুকন, শংকৰ বৰুৱাই এই কথাকেই কুশল কোঁৱৰক দোহাৰি দিছে যে কি? প্ৰয়োজন হ'লে ব্ৰিটিছক খেদিবলৈ কি কৰিব লাগিব? মহাত্মা গান্ধীৰ যি অহিংস আন্দোলন, তাক পৰিত্যাগ কৰি হিংসাৰে হ'লেও কি কৰিব লাগিব? যুঁজিব লাগিব। আৰু লগতে এই কথাও উনুকিয়াই দিছে যে আমি কুকুৰ মেকুৰীৰ দৰে বুকু পাতি মৃত্যুবৰণ কৰাত নাই। আমি কি কৰিব লাগিব? তেওঁলোকৰ গুলিৰ প্ৰত্যুত্তৰ আমি গুলিৰে দিব লাগিব। তেজৰ বিনিময়ত তেজ, নহ'লে আমি স্বাধীনতা কেতিয়াও নাপাওঁ। এটা কথা কৈ দিছে, গান্ধীৰ বাটেৰে যদি যাব লাগে আমি যুধিষ্ঠিৰৰ দৰে এখন বিধৱা ৰাজ্যহে পাম, স্বাধীনতা নাপাম। কি কৈছে বুজিছানে? এইবিলাক তোমালোকক ডাইলগ তুলি দিব। কি প্ৰসংগত কৈছে এই প্ৰশ্নটো তোমালোকক কৰিব। কৈছে গান্ধীৰ বাটেৰে যাব লাগিলে, কাৰণ মহাত্মা গান্ধীয়ে কৈছিল যে অহিংস বাটেৰেহে জগত জিনিব লাগে। গতিকে কুশলে তেনেধৰণে আগবঢ়াত তেতিয়া বৈকুণ্ঠ সিঙে মনত পেলাই দিছিল, যদি আমি যুধিষ্ঠিৰৰ দৰে আমি যুঁজিবলৈ যাওঁ, যুধিষ্ঠিৰে মহাভাৰতৰ কুৰুক্ষেত্ৰৰ মহাৰণৰ পিছত কি পাইছিল? হয়, পাণ্ডৱ পক্ষই জিকিছিল, যুধিষ্ঠিৰ ৰজা হৈছিল, কিন্তু তেওঁৰ সন্মুখত হাজাৰ হাজাৰ বিধৱা নাৰী আছিল। গতিকে সেই বিধৱা নাৰীৰ ওপৰত ৰাজ্য শাসন কৰি জানো কিবা শান্তি আছে? তাত জানো বীৰত্ব আছে? গতিকে আমি যদি মহাত্মাৰ বাণীৰে উদ্বুদ্ধ হৈ আমি যুঁজিবলৈ যাওঁ,
কেতিয়াও আমি স্বাধীনতাটো নাপামেই। লগতে কেনেবাকৈ যদি আমি স্বাধীনতা পাওঁ তেতিয়াহ'লে আমি যুধিষ্ঠিৰে যেনেকৈ বিধৱাৰ ৰাজ্য পাইছিল ঠিক তেনেকৈ আমিও পুৰুষহীন আমি কি কৰিম, আমি এনেকুৱা ধৰণৰ স্বাধীনতা পাম, যি স্বাধীনতাই আমি আমাৰ বয়োজ্যেষ্ঠসকলক আমি নাপাম, আমাৰ পুৰুষসকলক আমি নাপাম, সকলোবিলাক মৰি সাজি কি হ'ব, প্ৰকৃত দেশপ্ৰেমিকসকল নাইকিয়া হৈ যাব। গতিকে এই কথাৰ প্ৰসংগত এইটো কথা কৈছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে চাগে কথাবিলাক বুজিছা। ইয়াৰ পিছতে শংকৰ বৰুৱাই কিছুমান কথা মনত পেলাই দিছে যে তেওঁ কৈছে 1907 চনত 6 জুনৰ পাৰ্লামেণ্টত ভাৰতৰ ষ্টেট ছেক্ৰেটাৰী মিষ্টাৰ মৰ্লে চাহাবে কৈছিল, ভাৰতবৰ্ষ ব্ৰিটিছে তৰোৱালৰ আগেৰে জয় কৰিছিল আৰু তৰোৱালৰ আগেৰি ভাৰত শাসন কৰিব। ভাৰতবৰ্ষীৰ যদি ক্ষমতা আছে তেন্তে তেওঁলোকে বজ্ৰমুঠিৰে তৰোৱাল ধৰি ভাৰতবৰ্ষ স্বাধীন কৰক, উদ্ধাৰ কৰক। বিনা ৰক্তপাতে স্বাধীনতা বিনিময় নহ'ব। আজি ভাৰতবাসীৰ লাজ নাই বাবে কাপুৰুষৰ দৰে বুকু পাতি থিয় হৈছে সহস্ত্ৰী বৰ্বৰ ইংৰাজৰ ওচৰত। তেওঁলোকে গুলি নকৰি জানো আমাক বুকুত সাৱটি ল'ব? হয়, শংকৰ বৰুৱাৰ কথাত যুক্তি আছে। ইংৰাজ বণিক গোষ্ঠী প্ৰয়োজন হ'লে তেওঁলোকে যিকোনো বৰ্বৰ কাম কৰিবলৈ তেওঁলোক কুণ্ঠাবোধ নকৰে। গতিকে তেওঁলোকৰে এজন ষ্টেট ছেক্ৰেটাৰী মিষ্টাৰ মৰ্লে চাহাবে কৈ থৈ গৈছিল যে তৰোৱালৰ আগেৰে যেনেকৈ ভাৰত শাসন কৰিছে ইংৰাজে, ঠিক তেনেদৰে তেওঁলোকে শাসন কৰি যাব। আৰু ভাৰতবাসীয়ে যদি তেওঁলোকৰ স্বাধীনতা বিচাৰে তেতিয়াহ'লে তেওঁলোকে তাৰ প্ৰত্যুত্তৰ তেনেধৰণে দিব লাগিব। অন্যথা ইংৰাজে কিন্তু কেতিয়াও ভাৰতবাসীক অহিংস নীতিৰে আন্দোলন কৰিছে বুলি বুকু পাতি দিলেই তেওঁলোকে ক্ষমাৰ যোগ্য বুলি নাভাবিব। তেওঁলোকে সেই বুকু কি কৰিব, বন্দুকৰ গুলিৰে ফুটাই ৰাঙলী কৰি পেলাব। শংকৰ বৰুৱা এজন উদগ্ৰ সংগ্ৰামী নেতা। প্ৰথমতে তেওঁ মহাত্মা গান্ধীৰ অহিংস আন্দোলনক বিশ্বাস কৰিছিল, কিন্তু দেখিলে যে অহিংস আন্দোলনেৰে কি কৰিব, বিশ্বাস কৰি যদি তেওঁলোকে আন্দোলন আগবঢ়াই নিয়ে তেতিয়াহ'লে তেওঁলোকে কি কৰিব লাগিব, তেওঁলোকৰ বচা মানুহখিনি বা স্বাধীনতা আন্দোলনত যোগদান কৰা যিখিনি সংগ্ৰামী ডেকা, সেই ডেকাখিনিক তেওঁলোকে হেৰুৱাব লাগিব। সেয়েহে তেওঁলোকে সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বত আগবঢ়া দলটোক তেওঁলোকে সমৰ্থন কৰিছিল আৰু তেওঁ এটা কথা কৈছিল যে তেওঁলোকে কি কৰিব লাগিব, সুভাষ বসুৰ নেতৃত্বত তেওঁলোকে কি কৰিব লাগিব, আগবাঢ়ি যাব লাগিব। তেওঁলোক হৈছে চৰমপন্থী আৰু তেওঁলোকে কি কৰিব লাগিব, অহিংসা নীতিত বিশ্বাস কৰি থাকিলে নহ'ব। কুশল কোঁৱৰ আছিল নাচুৰবান্দা। তেওঁ কৈছে যে মই গোমধৰ কোঁৱৰৰ বংশত উপজিলোঁ যদিও, হয়, গোমধৰ কোঁৱৰ তেওঁৰ পূৰ্বপুৰুষ গোমধৰ কোঁৱৰ স্বাধীনতা সংগ্ৰামী আছিল। ময়ো যুঁজিব বিচাৰোঁ, কিন্তু মই তেজৰ বিনিময়ত তেজ নহয়, মই অহিংসা নীতিৰে জগত জিনিব বিচাৰোঁ। মহাত্মা গান্ধীৰ মন্ত্ৰশিষ্য হৈ মই জিকিব বিচাৰোঁ। কুশলে তেতিয়াও কৈছে 1921 চনৰ অসহযোগ আন্দোলনৰ পৰা আজিলৈকে আমি একেটা বাটেৰে গৈছিলোঁ। ভাগ্যৰে কি বিড়ম্বনা যে মই আজি অকলশৰীয়া হ'লোঁ, সহকৰ্মীসকলক হেৰুৱালোঁ একমাত্ৰ আদৰ্শক সাৱটি থকাৰ বাবে। হয়, কুশলে কি কৰিছিল, একমাত্ৰ আদৰ্শক সাৱটি থকাৰ বাবে তেওঁ কি কৰিছিল, তেওঁ সতীৰ্থসকলক হেৰুৱাইছিল, যাৰ বাবে এটা সময়ত তেওঁ অকলশৰীয়া হৈ পৰিছিল। চোৰেনে তেতিয়া মনত পেলাই দিছে যে এদিন তুমি কি কৰিছিলা, সেই ব্ৰিটিছৰ বিৰুদ্ধে তুমি কি কৰিছিলা, তেওঁলোকে তুলি লোৱা চাবুকৰ বিৰুদ্ধে বিপৰীতে তুমি কি কৰিছিলা, জোতা দাঙি লৈছিলা। সেইদিনাখন যদি তুমি উচিত শিক্ষা নিদিলাহেঁতেন জোতা দাঙি, তোমাক তেতিয়া কি কৰিলেহেঁতেন, চাবুকেৰে কোবাই তোমাৰ পিঠি ৰাঙলী কৰি পেলালেহেঁতেন। বন্দুকৰ উত্তৰ বন্দুকৰে দিব নোৱাৰিলে আজি আমি কি কৰিব লাগিব, আমি ৰক্ষা নাপাম। ইংৰাজে আমাক মৰম কৰি আমাক স্বাধীনতা নিদিয়ে। আৰু যদি আমি তেনেধৰণে দিব নোৱাৰোঁ তেতিয়াহ'লে জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ পুনৰাবৃত্তি হ'বলৈ বেছি সময় নালাগিব। আৰু বৈকুণ্ঠ বিহাৰী সিঙে তেতিয়াও মনত পেলাই দিছে 1919 চনৰ 13 এপ্ৰিলত জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ চৰম প্ৰতিশোধ লৈছিলে 20 বছৰীয়া উধম সিঙে।
তেওঁ লণ্ডনলৈ গৈ 1940 চনত 13 মাৰ্চৰ দিনা পাঞ্জাৱৰ প্ৰখ্যাত গভৰ্ণৰ মাইকেল অ'ডায়াৰক হত্যা কৰিছিলে আৰু যাৰ ফলত তেওঁক কি কৰা হৈছিলে ফাঁচি দিয়া হৈছিলে। কিন্তু তেওঁ দেশৰ কাৰণে নিজক জীৱন উৎসৰ্গিত কৰিলেও কিন্তু তেওঁ প্ৰতিশোধ লৈ ইংৰাজক কিন্তু চৰম এশিকনি দিছিল। ইংৰাজেও বুজিছিল যে ভাৰতত কি আছে, যিখিনি সংগ্ৰামী আছে সেইখিনিয়ে কিন্তু মৃত্যুলৈ ভয় নকৰে। সেইবাবে তেওঁলোক সংকল্পবদ্ধ হৈছে যে আমি ক্ষত্ৰিয় হয় আমি যুদ্ধ কৰিম, আমি ইংৰাজ জাতিয়ে বণিকৰ মানদণ্ডৰে ৰাজদণ্ডৰে আমাক শাসন কৰিছে, শোষণ কৰিছে, ধৰ্ষণ কৰিছে, গুলীবৰ্ষণ কৰিছে, তাৰ প্ৰত্যুত্তৰ আমি বন্দুকৰ গুলীৰে দিম। গতিকে আমি আমাৰ আই বাই ভনীসকলৰ সতীত্বক আমি তেওঁলোকক হেতালি খেলিবলৈ নিদিওঁ। আৰু সেইবাবে তেওঁলোকে কুশল কোঁৱৰক জাগি উঠিবলৈ বাৰম্বাৰ অনুৰোধ কৰিছে। তেওঁলোকে কৈছে, জাগক কোঁৱৰ জাগক, কৰেংগে য়া মৰেংগে, হয় কৰিম নহয় মৰিম। কুশল কোঁৱৰ তেতিয়াও নিজৰ সিদ্ধান্তত অটল। তেওঁ কৈছে যে এই পন্থা ত্যাগ কৰক, জাতিৰ পিতাক অপমানিত নকৰিব। তেতিয়াই কি হৈছে, চৰমপন্থী দলটোৱে কি হৈছে, তেওঁলোকে খঙত কুশল কোঁৱৰক কৈছে যে জাতিৰ পিতাৰ মান ৰাখিবলৈ গৈ তেওঁলোকে কি তেখেতৰ বাণীৰে নাচিবলৈ গৈ আপুনি কি পালে? 1942 চনৰ 20 আগষ্টৰ দিনৰ ভাগত বেবেজীয়াত পুলিচে গুলীচালনা কৰে। হেমৰাম বৰা কলাই কোচৰ মৃত্যু হয়। নিশা জোঙাল বলহু গড়ত গুলীচালনাৰ মৃত্যু হয় হেম পাটৰ আৰু গুণাপী বৰদলৈৰ। আৰু তেনেধৰণে কিমান গাঁওৰক্ষী বাহিনীৰ ডেকা কৰ্মীক, তিলক ডেকাকে আদি কৰি কিমানক গুলীয়াই হত্যা কৰে। ইমানবিলাকৰ মৃত্যু বা ইমানবিলাকৰ কেঁচা তেজে তোমাক তলকাব পৰা নাই নেকি? কুশল কোঁৱৰক কৈছে। তোমাৰ চকুৰ আগতে তেওঁলোক কিমানজন বীৰে, কিমানগৰাকী বীৰাংগনাই জীৱন আহুতি দিলে। তথাপিও তুমি এনেধৰণেই মহাত্মা গান্ধীৰ আদৰ্শক মানি আছা। তেনেধৰণে কৰিলে আমি জীৱনটোক একো নাপাম। আৰু এই প্ৰসংগত তোমালোকে চাবা যথেষ্টখিনি কি কৰিছে, যথেষ্টখিনি আমাক উদাহৰণ দিছে। মই গোটেইবিলাকৰ কথা এতিয়া ক'বলৈ নাযাওঁ। মুকুন্দ কাকতিৰ পৰা আৰম্ভ কৰি, কনকলতাৰ পৰা আৰম্ভ কৰি যিমানখিনি আছে, মহিৰাম কোচ, মংগল কুৰ্মী, খলিহী নাথ, দয়াল পণিকা, সোমনাথ চুতীয়া, লেৰেলি কছাৰী, তাৰোপৰি ভোগেশ্বৰী ফুকননী, লক্ষীৰাম হাজৰিকা, এই সকলোখিনিয়ে কিমানে তেওঁলোকে কি কৰিলে, দেশক ৰক্ষা কৰিবলৈ গৈ মৃত্যুবৰণ কৰিলে। আৰু সেইবাবে তেওঁলোকে কৈছে যে আমি ৰণৰ পুৰ ৰণত মৰিম, বনত মৰিবলৈ নাযাওঁ, তৰিলে দেশ মৰিলে স্বৰ্গ। শংকৰ বৰুৱাই কৈছে। তোমালোকক এই ক্ষেত্ৰত প্ৰশ্ন হ'ব পাৰে, আমি ৰণৰ পুৰ ৰণত মৰিম, বনত মৰিবলৈ নাযাওঁ, অৰ্থাৎ আমি যিহেতু ক্ষত্ৰিয়ৰ ধৰ্ম হৈছে যুদ্ধ কৰা। কিহৰ যুদ্ধ? সেয়া হৈছে ধৰ্মৰ জয়, অধৰ্মৰ পৰাজয়। ব্ৰিটিছে আহি কি কৰিছে, ইংৰাজে আহি কি কৰিছে, আমাৰ ভাৰতবৰ্ষখন দখল কৰিছে, অত্যাচাৰ কৰিছে, শোষণ কৰিছে। আমি তাৰ প্ৰতিবাদ কৰিব লাগে। আজি ডেকাই কি হ'ব লাগে, মূৰ দাঙি উঠিব লাগে, প্ৰতিবাদ কৰিব লাগে ইংৰাজক খেদিবৰ বাবে। গতিকে আমি আওমৰণে মৰিবলৈ নাযাওঁ। গতিকে আমাৰ যি কৰ্তব্য আমি তাক পালন কৰিম। যদি আমি কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ দেশ ৰক্ষা পৰিব, আৰু যদি আমি কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ মৃত্যুৰ যোগেদি আমি কি পাম? স্বৰ্গৰ দুৱাৰ আমি পাম। এয়া হৈছে ক্ষত্ৰিয়ৰ ধৰ্ম। সেয়েহে তেওঁলোকে গোটেইকেইজনে, চৰমপন্থী যিমানবিলাক নেতা আছে সকলোৱে কুশল কোঁৱৰক এইদৰে তেওঁক মহাত্মা গান্ধীৰ আদৰ্শৰ পৰা আঁতৰি আহি সুভাষ বসুৰ তেওঁলোকে চৰমপন্থী দলটোৰ আদৰ্শ গ্ৰহণ কৰি তেওঁক বন্দুকৰ প্ৰত্যুত্তৰ বন্দুকেৰে দিবৰ বাবে তেওঁলোকে কি কৰিছে, কুশল কোঁৱৰকো খাটনি ধৰিছে। আৰু এইদৰেই এই দৃশ্যটি অন্ত পৰিছে। ইয়াৰ পিছতে আমি দেখা পাওঁ 6 নং দৰ্শন। এই দৰ্শনটোত দেখা পাওঁ, এইটো বৰ উল্লেখযোগ্য দৰ্শন হয়। ইয়াতে দেখা পাওঁ চাংপুলৰ ৰেল লাইন 1942 চন। আৰু তেওঁলোকে কি কৰিছে, এখন দলং বাৰুদেৰে উৰুৱাই দিয়াৰ পৰিকল্পনা কৰিছে। আৰু
তাতে দেখা গৈছে যে গোটেই দলটোৱে শংকৰ বৰুৱা, বৈকুণ্ঠ বিহাৰী সিং, সুৰেন ফুকন, তাৰপিছতে পুলিন দুৱাৰা, এই সকলোবিলাকে লগ লাগি কেনেকৈ কি কৰিছে, এই চাংপুলত থকা যিখন ৰেল লাইনৰ ওপৰত থকা যিখন দলং সেইখন উৰুৱাই তেওঁলোকে ব্ৰিটিছৰ লাদি অনা সহস্ৰ সৈন্যবাহিনীক মাৰি তেওঁলোকে কি কৰিছে, এহেকা দিবলৈ, ইংৰাজক এহেকা দিবলৈ তেওঁলোকে কি কৰিছে, চিন্তা কৰিছে। আৰু তাৰে পৰিকল্পনাৰে এই পাতটি তেওঁলোকে কি কৰিছে, কোনোজনে কি কৰিছে, ডিনামাইট গোটাইছে, কোনোবাই হয়তো কি কৰিছে, চাবা তোমালোকক প্ৰশ্ন হ'ব কি কি বস্তু আছিলে, চাবোল, ৰেঞ্চ, হাতুৰি, জেংকুৰ, তাঁৰ কটা কেঁচি, নাৰিকলৰ জৰি এইবিলাক গোটাইছে। আৰু পুলিন বৰুৱাৰ আনি পেলাই পুলিন বৰুৱাৰ হাতত দিছে। আৰু পুলিন বৰুৱা সেইখিনি সময়তে কি হৈছে, এইটো বৰ উল্লেখযোগ্য, পুলিন বৰুৱা সেইখিনি সময়তে তেওঁ নাইকিয়া হৈছে। তেওঁ কৈছে যে পুলিন বৰুৱাৰ ওপৰত চকু ৰাখিবলৈ কৈছে, কাৰণ পুলিন বৰুৱাই কি কৰিছে, যদিও অসমৰে ছোৱালী বিয়া পাতিছে, ইয়াৰে ছোৱালী, তেওঁ এইপাৰৰ ছোৱালী বিয়া পাতিছে, কিন্তু তেওঁৰ প্ৰকৃততে তেওঁ গোৱালপাৰাৰ ডেকা। গতিকে গোৱালপাৰাৰ ডেকাৰ কাৰণে তেওঁৰ মন কি, তেওঁ কি ভাবিছে সেই কথা এতিয়াও ভোগ পোৱা নাই। গতিকে তেওঁৰ ওপৰত চকু ৰাখিবলৈ কৈছে আৰু তেওঁলোকে সেই হিচাপতে কাম কৰিছে। আৰু বৈকুণ্ঠ বিহাৰী সিং যিহেতু তেওঁৰ লিডাৰ, দলপতি, গতিকে গোটেই কামবিলাকৰ কাম ডিভিজন লেবাৰ কৰি দিবৰ কাৰণে তেওঁক অনুৰোধ কৰিছে। তোমালোকে চাবা, এইখিনিতে চোৱা, এইখিনিতে যাতে সেইখিনি সময়ত ৰাতি 10 বাজি গ'ল। বৈকুণ্ঠই তেতিয়া কৈছে, গেট ৰেডি এভৰিবডি, এটেনশ্যন প্লিজ। চাংপুলৰ পৰা 1 ফাৰলংমান দূৰত সহস্ৰ প্ৰহৰী হিচাপে ডিউটি দিব পুলিন বিহাৰী বৰুৱা, সোণেশ্বৰ কোঁৱৰ, গংগাধৰ আহোম, মদন ফুকন। তেওঁলোকে হাতত বন্ধুক তুলি ল'বলৈ ক'লে আৰু LG গুলি সাজি ল'বলৈ ক'লে আৰু কুইক গ' এট ৱান্স তেওঁলোকৰ অৱস্থান গ্ৰহণ কৰিবলৈ ক'লে। দ্বিতীয় গ্ৰুপত থাকিব ৰেল লাইন খোলাত কামত থাকিব। দ্বিতীয় গ্ৰুপত আছে ৰেল লাইন খোলা কামত ইন্দ্ৰ ফুকন, সূৰ্য শইকীয়া, ধৰ্মেশ্বৰ বৰুৱা, কনকেশ্বৰ কোঁৱৰ আৰু ধৰ্মসিংহ ডেকা। তেওঁলোকক কি কৰিছে, ৰেল লাইন খোলা কামত তেওঁলোকক নিয়োগ কৰিলে। তৃতীয় গ্ৰুপত আছে চাবুলমাৰী ৰেল লাইনৰ গজাল উঠাব মাজু পিতৌ কোঁৱৰ, ঘনশ্যাম শইকীয়া, নগেন চুতীয়া, পোকৌ শইকীয়া। এটা সৰু সৰু প্ৰশ্ন হ'ব পাৰে, তোমালোকে মন কৰিবা। চতুৰ্থ গ্ৰুপত আছে ডিনামাইটৰ ডিনামাইট দলঙৰ তলত ৰাখিব প্ৰপাৰ প্লেছত সুৰেন ফুকন আৰু তিলক বৰা। তেওঁলোকেও কি কৰিলে, তেওঁলোকৰ দায়িত্ব গ্ৰহণ কৰিলে। আৰু শেষত শংকৰ বৰুৱা আৰু বৈকুণ্ঠ সিঙে ক'লে যে আপুনি আমাৰ গুৰু অসমৰ হিটলাৰ। কোন? শংকৰ বৰুৱা। আৰু বৈকুণ্ঠ বিহাৰী হৈছে কোন? মই বিশ্বত্ৰাস অস্ত্ৰবেত্তা সুভাষ চন্দ্ৰ বোস। সুভাষ আহিছে হিটলাৰৰ লগত হেণ্ডশ্বেক কৰিবলৈ, ভাৰত স্বাধীন কৰিবলৈ, ব্ৰিটিছক চৰম শিক্ষা দিবলৈ। দুই হেণ্ডশ্বেক কৰি হাঁহিত গোটেই ঠাইখন ৰজনজনাই দিয়ে। আৰু সেইখিনি সময়তে এটা গীত, অম্বিকাগিৰি ৰায়চৌধুৰী এটা গীত ভাহি উঠিছে, যাক ডেকা তেজ যাক, আজি যাক আগ্নেয়গিৰি উজাৰি যাক, এলাহৰ গাঁঠি ভাঙি গুৰি কৰি কৰ্মধৰণীৰে ধৰণী ঢাক। যাক ডেকা তেজ যাক, আজি যাক স্বৰ্গমৰ্ত কপাই যাক, বিনাশী জাতিৰ দুখ দৰিদ্ৰ ঘৃণিত গলিত কালিমা দাগ। যাক ডেকা তেজ ধন ঢালি তোৰ উটাই জাতিৰ জঠৰ ভাগ, দেশৰ মাটিৰ গছ লতা ভৰি উঠলি উঠক সোণালী ৰাগ। যাক ডেকা তেজ ব্ৰজমুঠিত ভাঙি পুনু গঢ়া হাতুৰি লৈ, স্বদেশ সেৱাত ভণ্ডামীবোৰ ভাঙি উৰি যক চূৰ নহয়। কবিতাটিৰ মাজেদি গোটেই অসমৰ ডেকা ল'ৰাসকলক জাগি উঠিবলৈ, জাগ্ৰত হ'বলৈ তেওঁলোকক আহ্বান জনাইছে। কেনেকৈ জাগ্ৰত হ'ব তেওঁলোক? আগ্নেয়গিৰিৰ দৰে জাগ্ৰত হ'ব। তেওঁলোকে নিজৰ এলাহ ভাঙি, এলাহ নাইকিয়া কৰি তেওঁলোকে তেওঁলোকৰ প্ৰকৃত কৰ্মৰে দেশৰ জননীৰ সেৱা আগবঢ়াবলৈ জাগি উঠিবলৈ কৈছে। যে বিনাশ কৰিবলৈ হৈছে, কিহৰ বিনাশ? দুখ দৰিদ্ৰ যিবিলাক কালিমা আমাৰ দেশ বেলেগে অধিগ্ৰহণ কৰা যি কালিমা আছে, এই কালিমা মুচি পেলাবলৈ কৈছে। গতিকে দেশৰ মাটিৰ গছ লতা ভৰি
গজি উঠা সকলোবিলাক বস্তু যি সোণালী যি ৰাগ, এই ৰাগ তেওঁলোকক জগাই তুলিবৰ কাৰণে কৈছে। আৰু তাৰ বাবে প্ৰয়োজন হ'লে তেওঁলোকে বজ্ৰমুঠিৰে তেওঁলোকে কি কৰিছে, সাঁতুৰি লৈ তেওঁলোকে কি কৰিছে, স্বদেশ সেৱাৰ যিবিলাক ভণ্ডামি সেইবিলাক ভাঙি নাইকিয়া কৰি দেশক ৰক্ষা কৰিবলৈ গীতটিৰ যোগেদি অনুৰোধ জনাইছে। আৰু তাৰপিছতে দেখা গৈছে গীতৰ শেষত কি কৰিছে, সুৰেণ ফুকন আৰু তিলক বৰাৰ প্ৰৱেশ ঘটিছে। ফুকনে হাতত থকা ডিনামাইটৰ তাঁৰবিলাক প্লেচ কৰি আহি আছে আৰু পণ্ডিতজীৰ হাতত মূৰটো দি হিৰ দুৱাইছে। আৰু গোটেই কামবোৰ ছুপাৰভাইজাৰ কৰিবৰ কাৰণে শংকৰ বৰুৱাই তিলক বৰাক লগত লৈ যাবৰ বাবে অনুৰোধ কৰিছে। তাৰপিছতে তেওঁলোকে দেখা পাইছে যে 11:40 গৈছে। কহিমাৰ পৰা ৰেলখন আহিব আৰু সেই ৰেলখনত সহস্ৰ ব্ৰিটিছৰ সৈন্য ঠাহ খাই আহিব। গুড়া চিপাহী লাদি আনিব মানে ঠাহি আনিব। আৰু তেওঁলোক আহি পাবহি 1 বজাত। গতিকে তেওঁলোকৰ কাম 12:30 বজাৰ আগত সকলো শেষ কৰিব লাগিব। তেওঁলোকে ক্ষিপ্ৰ গতিৰে কাম কৰিছে। উদাহৰণ দিছে নৰকাসুৰে যেনেকৈ এটা ৰাতিতে কামাখ্যালৈ উঠা শিলৰ খটখটি সাজি উলিয়াইছিল। তেওঁলোকে নৰকাসুৰে সেই 4 ভাগৰ 3 ভাগ সাজি উলিয়াইছিলেই, বাকী ৰৈছিল মাথোন এভাগ। আৰু তেনে সময়তে দেৱীয়ে চলনা কৰি কি কৰিছিল, নৰকাসুৰৰ প্ৰতিজ্ঞা ভংগ কৰিছিল। নহ'লে নৰকাসুৰে চৰ্তমতে দেৱীক বিয়া পাতিব লাগিছিল। আৰু সেই সময়তে তেওঁলোকে উদ্ধাৰ কৰিলে যে পুলিন বৰুৱা তেওঁ কামত নাই, ক'লৈ গ'ল কোনেও ক'ব নোৱাৰে। এনেকুৱা নিকট টাইমত যেতিয়া যিজন ব্যক্তিক অলপ সন্দেহ কৰি থকা হৈছিল, সেই ব্যক্তিজনে যেতিয়া নাথাকিল বা নোহোৱা হ'ল, তেওঁলোকৰ মূৰত বিপদে বাৰুকৈ হেঁচা মাৰি ধৰিলে। আৰু তেওঁলোকে লগে লগে সিদ্ধান্ত ল'লে যে তেওঁলোকে যিকোনো প্ৰকাৰে তেওঁলোকৰ যি কাৰ্য বা তেওঁলোকে যি কাৰ্যসূচী হাতত লৈছে, সেই কাৰ্যসূচী তেওঁলোকে যিকোনো প্ৰকাৰে ৰূপায়ণ কৰিব। প্ৰয়োজন হ'লে তেওঁলোকে কি কৰিব, গৰিলা যুদ্ধও কৰিব। গতিকে তেওঁলোক সকলো ফালে সাজু আছে। গুলীয়াগুলি কৰিবলৈ তেওঁলোক বন্দুক আছে, গতিকে তেওঁলোক সাজু আছে। গতিকে পৰিস্থিতি চম্ভালিব পৰাকৈ সকলোখিনি আছে। আৰু সেই সময়তে যেতিয়া কি হৈছে, পুলিন আহিছে, তেতিয়া তেওঁক সন্দেহ কৰিছে আৰু তেওঁক লগত ৰাখি পেলাই তেওঁলোকে কি কৰিছে, লগত ৰাখি কাম কৰিছে, যাতে দ্বিতীয়বাৰ তেওঁ বিপদ ঘটাব নোৱাৰে। আৰু এটা কথাই নিশ্চিত কৰি দিছে যে তেওঁলোকে সেইখিনি সময়ত তেওঁক বিচাৰ কৰিব পৰা নাই, কিন্তু তেওঁলোকে যদি কোৰ্ট মাৰ্চালে যদি তেওঁলোকক বিচাৰ কৰিলেহেঁতেন, তেওঁক লগে লগে কি কৰিলেহেঁতেন, শ্বুট ডেড, লগে লগে মাৰি পেলালেহেঁতেন। আৰু সেই সময়ত তেওঁলোকে সকলোবিলাকৰ কাম সময়মতে কৰি শেষ কৰিলে। আৰু তেতিয়া সময় 1:25 হৈছিল। আৰু সেইখিনি সময়তে সৰুপথাৰ ৰেল ষ্টেচনৰ পৰা চাংপোলৰ ব্যৱধান মাত্ৰ আধা মাইল আছিলে আৰু ঠিক 6 ফাৰলং হ'ব। আৰু সেইখিনি সময়তে 1:45 সৰুপথাৰ ষ্টেচনত আহি পেলাই ট্ৰেইনখন ৰ'ল। আৰু অলপকৈ কি হ'ল, সময়বিলাক গৈ থাকিল, সকলো উদ্বিগ্ন হৈ আছিল। আৰু শেষত তেওঁলোকে কি কৰিলে, যেতিয়া ৰেলখন ষ্টাৰ্ট দিলে, তেতিয়া কি হ'ল, ডিনামাইটত জুই সংযোগ কৰি তেওঁলোকে কি কৰিলে, তেওঁলোকে আটাইয়ে কি হ'ল, আঁতৰি গ'ল। আৰু বিশাল লাদি অনা ব্ৰিটিছৰ সৈন্য লাদি অনা গোটেই ডবাটোল ৰেল লাইনচ্যুত হয় কি হ'ল, গোটেই বাষ্ট হৈ গ'ল। আৰু যাৰ ফলত কি হ'ল, ডবা উৰি যোৱাৰ লগে লগে কি হ'ল, মৃত্যুৰ আৰ্তনাদ আৰু অগ্নিৰ যি লেলিহান শিখা, ধোঁৱা ছাই, তাৰ মাজত কি হ'ল, সকলোবোৰ হেৰাই গ'ল আৰু বাকীসকলে আত্মগোপন কৰিলে। ইমানতে আমাৰ 6 নং দৰ্শনটো শেষ হৈছে। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আহিম আমি 7 নং দৰ্শনলৈ। আৰু সেই 7 নং দৰ্শনটো হৈছে এই ৰেল লাইন উঠোৱাৰ ফলত যি ৰেল দুৰ্ঘটনা হ'ল আৰু ব্ৰিটিছৰ বিশাল সৈন্যবাহিনী মৃত্যুৰ মুখত পৰিল, তাৰ ফলত তেওঁলোক আৰু বেছি কি হ'ল,
জুইৰ ফিৰিঙতিৰে তেওঁলোকে যেন গোটেইবিলাক খেলা কৰিব ধৰিলে আৰু তেওঁলোকে কি কৰিলে অসমত থকা যিমানবিলাক ডেকা গাভৰু যাকে যেনেকৈ পায় তেওঁলোকে কি কৰিলে শাস্তি দিব ধৰিলে আৰু ইয়াতে তেনে এটা দৃশ্যই দেখুৱাইছে এজনী গাভৰুৰ ওপৰত কি কৰিছে ব্ৰিটিছৰ সৈন্যই অত্যাচাৰ কৰাৰ বাবে যেতিয়া দাৰোগাটো তেওঁ নিজৰ দেশৰ মানুহ যদিও ব্ৰিটিছৰ তলত কাম কৰে তেওঁক যেতিয়া কৈছে যে তেওঁ তেতিয়া কি কৰিছে দাৰোগা টুলুঙা মন্তব্য কৰি কৈছে যে কি তইতো ভলণ্টিয়াৰসকলৰ লগত পয়াসকলৰ লগত ঘূৰি ফুৰ গতিকে তেওঁলোকে তোক ৰক্ষা কৰক তই কিয় আমাক মাতিছ গতিকে আৰু তেওঁলোকে সেই গাভৰুগৰাকীক কি কৰিছে অত্যাচাৰ কৰিছে গগৰ্থনা কৰিছে গাভৰুজনীক নিৰ্লজ্জ বাক্যবান প্ৰক্ষেপ কৰিছে আৰু শেষত গৈ পেলাই কি হৈছে গাভৰুজনীয়ে কি কৰিছে গাভৰুজনীয়ে দাৰোগাক ককৰ্থনা কৰিছে এই বুলি আই বাই ভনীহঁতক ৰক্ষা কৰিব নোৱাৰা ব্ৰিটিছৰ গোলাম ইংৰাজক খেদাৰ আগতে আপোনালোকৰ দৰে চৰিত্ৰহীন নেতিবোৰক খেদিব লাগিছিল কংগ্ৰেছে এই কামটোকে প্ৰথমতে হাত দিব লাগিছিল স্বাধীনতা আনিলে বা পালেই কি হ'বগৈ যদি এই অসভ্যসকল থাকি যায় ইয়াত যদি তোমালোকক নাৰী চৰিত্ৰৰ ওপৰত আলোচনা কৰিবলৈ দিয়ে প্ৰথমতে প্ৰভাৱতীৰ চৰিত্ৰ তাৰপিছত কণপাহীৰ চৰিত্ৰ তাৰপিছতে আহিব এই গাভৰুগৰাকীৰ চৰিত্ৰ তোমালোকে বিশ্লেষণ কৰিব পাৰিবা ইয়াৰ পৰাই আৰু তাৰপিছতে কি হৈছে ছোৱালীজনীৰ নাম জানিব বিচাৰিছে তাৰপিছত গম পাইছে গোলাপী আৰু গোলাপী সখীয়াজী মন হ'ল উচাটন বুলি তেনেধৰণৰ বিপদৰ মাজতো কি কৰিছে দাৰোগা আৰু গাঁওবুঢ়াই কি কৰিছে তাচ্ছিল্যৰ হাঁহিৰে তেওঁলোকক উপলুঙা কৰি তেওঁলোকক কি কৰিছে তাইক অপমান কৰিছে আৰু ইয়াৰ যোগেদি দেখা যায় অসমৰ বুকুত থাকি অসমৰে ডেকাই ব্ৰিটিছৰ তলত কাম কৰি কেনেকৈ নিজৰ দেশৰ বিৰোধী নিজৰ দেশদ্ৰোহিতা কেনেকৈ প্ৰকাশ কৰিব পাৰে কি নিৰ্লজ্জ নিদৰ্শন ইয়াৰ মাজেদি এই চৰিত্ৰ দুটাৰ মাজেদিয়েই প্ৰকাশ পাইছে ইয়াৰ পিছতে আহিলে ৮ নং দৰ্শন ৮ নং দৰ্শনত দেখা গৈছে যে 1942 চন 10 অক্টোবৰ তেওঁলোকে কি কৰিছে সেই ৰেল লাইন চাংপোলৰ ৰেল দুৰ্ঘটনাটোক সংঘটিত কৰি তেওঁলোক পলাই গৈছিল আৰু সকলোৱে আত্মগোপন কৰি আছিল আৰু তাৰ প্ৰতিক্ৰিয়া জানিবৰ বাবে তেওঁলোকে কি কৰিছিল তেওঁলোকে এজনকৈ অততকৈ লুকাই আছিল আৰু ইয়াতে শংকৰ বৰুৱা আৰু বৈকুণ্ঠ বিহাৰী সিং চোৰেণ ফুকনৰ মাজত কথোপকথন হৈছে তেওঁলোকে সেই ঘটনা সংঘটিত কৰি অহাৰ পিছত তাৰ প্ৰতিক্ৰিয়া কি হ'ল জানিবৰ বাবে তেওঁলোক উৎসুক হৈ ৰৈছে আৰু ইয়াৰ বাবে যে কুশল কোঁৱৰক দোষী সাব্যস্ত কৰিব এই কথা তেওঁলোক নিশ্চিত হৈছে আৰু তেওঁ যে কুশল কোঁৱৰ সম্পূৰ্ণ গান্ধীবাদী নেতা আৰু এই যে সন্ত্ৰাসবাদী কাৰ্যকলাপ কৰিলে তেওঁলোকে যদি পলাই যায় কাকো যদি ধৰিব নোৱাৰে তেতিয়াহ'লে কুশল কোঁৱৰকে যে ধৰি আনিব আৰু শাস্তি বিহিব এই কথাও তেওঁলোক নিশ্চিত আছিল দেখা গৈছে যে বৈকুণ্ঠ বিহাৰী সিঙেও কৈছে যে লক্ষ্মীপ্ৰসাদ গোস্বামীৰ ওপৰত মহেন্দ্ৰ হাজৰিকাৰ ওপৰত ব্ৰিটিছ গভৰ্ণমেণ্ট জ্বলি পকি আছে জীৱন্তে বা মৃত বুলি হিচাপে মূৰ আনি দিব পাৰিলে 10,000 টকা পুৰস্কৃত দিব বুলি নিউজ পেপাৰত ঘোষণা কৰিছে গতিকে তেওঁলোকৰ যি দশা হ'ব যদি ধৰা পৰে তেতিয়াহ'লে এইসকল ব্যক্তিৰো একে দশা হ'ব গতিকে তেওঁলোকৰ মূৰৰ দাম ইতিমধ্যে কি কৰিছে ব্ৰিটিছে ঘোষণা কৰিছে একেবাৰে উত্তপ্ত পৰিস্থিতি নিৰাপদহীন সময় আৰু তেতিয়াই চোৰেণ ফুকনৰো কি কৰিছে তেওঁৰো মূৰৰ দাম ঘোষণা কৰিছে তেতিয়া তেওঁ কৈছে যে আমি কি কৰিম এদিন হয়তো এনেও মৰিব লাগিব গতিকে দেশৰ কাৰণে মৰি যাম গতিকে দেশদ্ৰোহীসকলক কালপ্ৰিতসকলক নিশেষ কৰিহে মৰি যাম ইয়াত কি হৈছে চোৰেণ ফুকনৰ দেশৰ প্ৰতি থকা যি প্ৰেম সি উগ্ৰ ভাৱত তেওঁ প্ৰকাশ কৰিছে আৰু তেতিয়া তেওঁলোকে কি কৰিছে কুশল কোঁৱৰলৈ এখন চিঠি দিছে কাৰণ তেওঁলোক অনুতপ্ত হয় তেওঁলোকে ব্ৰিটিছৰ সৈন্যসকলক ৰেল লাইন বগৰাই যি ধ্বংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰিলে তাৰ কাৰণে তেওঁলোক অনুতপ্ত নহয় তেওঁলোক অনুতপ্ত হৈছে কুশল কোঁৱৰে এতিয়াও য'ত এই ঘটনা সংঘটিত হৈছে কুশল কোঁৱৰ এতিয়াও তাত বৰ্তমান কাৰণ তেওঁ নিজে
তেওঁ গান্ধীবাদী নেতা আৰু তেওঁলোকে জানিছিল যে কুশল কোঁৱৰে কেতিয়াও পলাই নাযায়। তেওঁ যিহেতু সেই এলেকাটোৰ সেই অঞ্চলটোৰ তেওঁৰ লিডাৰ, গতিকে কুশল কোঁৱৰক ধৰি আনিব, ব্ৰিটিছে ধৰি আনি তেওঁক শাস্তি বিহিব, এইটো একদম নিশ্চিত। গতিকে তেওঁলোকৰ এক সতীৰ্থ হিচাপে তেওঁলোকে কি কৰিছে, কুশল কোঁৱৰক বুদ্ধি দিছে যে অতি সোনকালে তেওঁ যেন কি কৰে, যেনে আছে তেনেকৈ তেওঁ কলিকতালৈ গুচি যায়। তাত গৈ তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালাক লগ কৰিব আৰু তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালাক লগ কৰাৰ পিছত কি হ'ব পৰিস্থিতি, তাৰপিছত তেওঁ গম পাব। গতিকে তেওঁ কৈছে যে লোকেল লিডাৰ হিচাপে আপোনাক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা পূৰা মাত্ৰাই আছে, গতিকে নকৰাটোহে অস্বাভাৱিক হ'ব। গতিকে যি পৰিস্থিতিৰ সৃষ্টি হৈছে, যধে মধে যাকে তাকে ধৰিছে, মাৰিছে, কোবাইছে, গতিকে অতি সোনকালে আপুনি কি কৰক, অফিচৰ কংগ্ৰেছৰ যিমানবিলাক কাগজ পত্ৰ আছে সমস্ত কাগজ পত্ৰ মাটিত গাঁত খান্দি ঢকুৱা মেৰিয়াই পুতি পেলাওক আৰু আপুনি সোনকালে পলাই যাওক। এই চিঠিখন তেওঁ কি কৰিছে, তেওঁলোকে সুৰেণ ফুকনৰ হাতত দিছে। এটা আঠিয়া কলৰ ভিতৰত কলটো উলিয়াই হাঁহটোৰ বাকলিটোৰ ভিতৰত কি কৰিছে, এই চিঠিখন ভৰাই কি কৰিছে, তেওঁলোকে এই চিঠিখন কুশল কোঁৱৰলৈ প্ৰেৰণ কৰিছে। আৰু তাৰপিছত দেখা গৈছে যে সেই ঠাইবিলাকত পুলিচ মিলিটাৰীয়ে ফ্লেগ মাৰ্চ কৰিছে, যাকে তাকে ধৰি নিছে, জীয়ৰী বোৱাৰীক নিৰ্যাতন কৰিছে। গতিকে সকলোবিলাক কথা চালি জাৰি চাই তেওঁলোকে গম পাইছে যে কি অৱস্থা খুবেই জটিল। এতিয়া তেওঁলোকে কৰা কাৰ্যৰ ফল ভোগ কৰিব লাগিব সাধাৰণ জনতাই। আৰু তেতিয়াই কি হৈছে, বৈকুণ্ঠ সিং আৰু শংকৰ বৰুৱাৰ মাজত কি হৈছে, অকণমান সৰুকৈ এটা কি হৈছে, মতভেদ হৈছে। শংকৰ বৰুৱাই কৈছে যে আমি অসমৰ ডেকা, আমি কি কৰিছোঁ, আমাৰ লাচিত বৰফুকনৰ কথা আছে, লাচিত বৰফুকন আছে, আমি তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালা যেনেধৰণে সংগ্ৰামী নেতা আছে, গতিকে আমি কাকো ভয় নকৰোঁ। কিন্তু শংকৰ বৰুৱাই কৈছে যে কি অকল যুঁজ কৰিব জানিলেই নহ'ব, যুঁজ কৰোৱা বোমা নিক্ষেপ কৰিব জানিলে নহ'ব, তাৰ আগতে কি কৰিব লাগিব, বোমা কেনেকৈ তৈয়াৰ কৰে এই কথাও জানিব লাগিব। কাৰণ বৈকুণ্ঠ বিহাৰী সিং ইতিমধ্যে তেওঁ বিভিন্ন ঠাই ঘূৰা, অসম বেংগলৰ লগত যোগসূত্ৰ স্থাপন কৰা ব্যক্তি আছিল। তেওঁ বহুত ঠাই দেখিছে, বহুত মানুহৰ লগ পাইছে। গতিকে ব্ৰিটিছৰ দৰে এটা সহস্ৰ সংগ্ৰামী এটা যিটো বেপাৰী বণিক এটা দল, তেওঁলোকক পৰাভূত কৰাটো ইমান সহজ নহয়, এই কথাও তেওঁ কি কৰিছে, প্ৰসংগক্ৰমে উল্লেখ কৰিছে। আৰু তেওঁলোকে কৈছে যে আমি কি কৰিব লাগিব, ভৱিষ্যত পৰিকল্পনা কি কৰিব লাগিব। এতিয়া আগৰ দৰে কি নাই, হেংদান নগাজাঠি লৈ পেলাই যুঁজ কৰাৰ দিন নাই। এতিয়া চকলেট চুহি থাকিলে নহ'ব, বুলেট লাগিব, বন্দুক লাগিব, মেচিন গান লাগিব। অকল ভীমৰ গদাটো উত্তোলন কৰিলেই নহ'ব, তাৰ বাবে কি লাগিব, ভীমৰ গদাটো দাঙিব পৰা শক্তিখিনি লাগিব। ভীমৰ গদাটো ইমানেই গধুৰ আছিল, অকল ফুটনি মাৰিলে নহ'ব যে ভীমৰ গদা ঘূৰাম বুলি। ভীমৰ গদাটো দাঙি তাক ঘূৰাব পৰা শক্তিখিনিও থাকিব লাগিব। তাৰ অন্তৰালত এইটো কথা কৈছে যে অকল যুঁজিম বুলি, প্ৰাণ আহুতি দিম দেশৰ কাৰণে বুলি আগবাঢ়ি আহিলে নহ'ব, যুদ্ধ কৰাৰ কৌশলবিলাকো জানিব লাগিব। কাৰণ ব্ৰিটিছ বৰ চতুৰ আৰু নিষ্ঠুৰ নিৰ্দয় জাতি, গতিকে তেওঁলোকৰ লগত যুঁজাটো সাধাৰণ কথা নহয়। আৰু এই দৰ্শনটো ইমানতে অন্ত পৰিছে ছাত্ৰ ছাত্ৰীসকল। এতিয়া আহিছোঁ আমি 9 নম্বৰ দৰ্শনলৈ। আৰু ইয়াতে দেখা গৈছে কুশল কোঁৱৰ আৰু প্ৰভাৱতীৰ কথোপকথন। গতিকে চিঠিখন আহি তেওঁলোকৰ হাতত পৰিছেহি, আৰু চিঠিখন পঢ়ি পেলাই কুশল কোঁৱৰে কি কৰিছে, চাকিটোত কি কৰিছে, জ্বলি থকা চাকি গছত কি কৰিছে, চিঠিখন জ্বলাই পেলাইছে। আৰু প্ৰভাৱতীৰ লগত আলোচনা হৈছে যে এতিয়া কি কৰা যাব। আৰু তেতিয়া প্ৰভাৱতীয়ে দিহা দিছে যে আপুনি আঁতৰি যাওক, চিঠিত যি লিখিছে সেইমতে কাম কৰক, গুৱাহাটীলৈ যাওক, গৈ জ্যোতিপ্ৰসাদ আগৰৱালাক লগ কৰক। অন্ততঃ আপুনি জীয়াই থাকিলে আমি জীয়াই থাকিব পাৰিম, আপুনি জীয়াই থাকিলে মোৰ সন্তানকেইটি জীয়াই থাকিব। গতিকে কুশল কোঁৱৰক
কুশল কোঁৱৰ অৰ্থাৎ তেওঁৰ স্বামীক প্ৰভাৱতীয়ে তেওঁ আঁতৰি যাবলৈ বা লুকাই থাকিবলৈ পৰামৰ্শ দিছে। কিন্তু কুশল নাচুৰ বান্দা। তেওঁ মতে মইতো কেতিয়াও পাপ কৰা নাই, মইতো কেতিয়াও দুখ কৰা নাই, মইতো মহাত্মা গান্ধীৰ আদৰ্শৰে আদৰ্শান্বিত এজন ব্যক্তি, গতিকে মই কিয় পলাই যাম? মই পলাই গ'লে ইয়াত অত্যাচাৰ আৰু বেছি হ'ব, গতিকে মই নপলাওঁ। মই চিৰনমস্য মহাত্মা গান্ধীৰ মন্ত্ৰ শিষ্য হয়। মই তেওঁক বিশ্বাস কৰোঁ। এজন ব্যক্তি তেওঁ, আনজনী ব্যক্তি হৈছে তুমি প্ৰভাৱতী। এই দুজন ব্যক্তিক এৰি মই কলৈকো যাব নোৱাৰোঁ। আৰু তেওঁ সিদ্ধান্তত অটল হৈ তেওঁ নিজৰ সিদ্ধান্তত অটল হৈ ৰৈছে। আৰু প্ৰভাৱতীয়ে তেতিয়া কৈছে বৌতীৰ কথা ভাবক, মাকৰ কথা কৈছে। তেতিয়া কুশল কোঁৱৰে কৈছে যে মই মোৰ নিজৰ মাতৃ বৌতীৰ কথা ভাবিম? দেশততো হাজাৰ হাজাৰ বৌতী মাতৃ আছে, তেওঁলোকৰ দশা যি দশা হ'ব মোৰ মাতৃৰো একেই দশা হ'ব। তেতিয়া সেই মুহূৰ্তত ক্ষণিকৰ কাৰণে যেন কুশল কোঁৱৰেও যেন অনুভৱ হৈছে মই পুত্ৰ হিচাপে বৰ অযোগ্য। মই পিতৃঋণ, মাতৃঋণ, পত্নীৰ ঋণ, ঋষি ঋণ, দেৱ ঋণ, মই সকলো স্তৰতে ঋণী। মই ধৰুৱা, মই কাৰো ধাৰ খুজিব নোৱাৰিলোঁ। তেতিয়া তেওঁ এটা কথাই কৈছে যে একমাত্ৰ মোৰ সান্তনা গীতা, একমাত্ৰ মোৰ আশ্ৰয় গান্ধী। গতিকে মই ইয়াৰ পৰা কেতিয়াও আঁতৰি নাযাওঁ। আৰু তেতিয়াই প্ৰভাৱতীয়ে কৈছে বিপদ আজি আহিছে আৰু বিপদ অহাৰ বাবেই আপোনাক আমি আজি আঁতৰি যাবলৈ কৈছিলোঁ। আপোনাৰ সতীৰ্থসকলে অগ্নিস্নান কৰিলে, গতিকে আপুনিও আঁতৰি যাওক। তেতিয়া কুশল কোঁৱৰে কৈছে কৰ্মহে ধৰ্ম। আমি প্ৰত্যেকগৰাকী মানুহেই কৰ্মক বিশ্বাস কৰোঁ। গতিকে প্ৰভুৱে ভাল কৰ্মৰ ফল ভাল দিবই। ধৰ্ম ৰক্ষতি ধাৰ্মিকম। হয়, ধাৰ্মিকজনক ধৰ্মই ৰক্ষা কৰিব। তেতিয়া প্ৰভাৱতীয়ে কৈছে যে তেওঁলোকৰ 2 সন্তান খগেন আৰু নগেনৰ কথা ভাবি যদি আপুনি অকণমান আঁতৰি থাকিলেহেঁতেন কাৰোতো হানি নহ'লেহেঁতেন। তেতিয়া তেওঁ কৈছে যে আমাৰ বংশটো হৈছে গমধৰ কোঁৱৰৰ বংশ। এদিন গমধৰ কোঁৱৰেও দেশৰ বাবে যুঁজি দীপান্তৰ হৈছিল। আজি ময়ো ব্ৰিটিছক খেদিবলৈ ভাৰত ত্যাগ নামৰ ঐতিহাসিক মন্ত্ৰেৰে ময়ো আজি সাজী হৈছোঁ। গতিকে যি হ'ব দেখা যাব। কোনেও যদি মোক লগ নিদিয়ে তেতিয়াও মই ৰবীন্দ্ৰনাথৰ আদৰ্শৰে মই ক'ম যে যদি তোৰ ডাক শুনে কেউ না আছে তবে একলো চলবে। কোনো যদি তোমাৰ মাত শুনিও যদি কোনো নাহে তেতিয়াহ'লে অকলে হ'লেও তুমি আগবাঢ়িবা। ইমানতে আৰ কাপোৰ পৰিছে। 9 নম্বৰ দৰ্শন শেষ হৈছে। 10 নম্বৰ দৰ্শনত দেখা গৈছে যে গাঁওবুঢ়াৰ প্ৰৱেশ ঘটিছে আৰু তেওঁলোকে কুশল কোঁৱৰক কেনেকৈ বন্দী কৰি তেওঁলোকে বন্দী সজাব পাৰে ইয়াৰে তেওঁলোকে কি কৰিছে পৰিকল্পনা কৰিছে। আৰু ইয়াত দেখা গৈছে কুশল কোঁৱৰক এৰেষ্ট কৰিবলৈ দাৰোগা আহিছে আৰু তেওঁ ইয়াতে উল্লেখ কৰিছে যে 2 অক্টোবৰৰ নিশা 1:52 সৰুপথাৰ ৰেল ষ্টেচনৰ ওচৰৰ চাংপুল নামৰ ঠাইত ৰেল লাইন উঠাই ৰেল বগৰাই হেজাৰ হেজাৰ মানুহৰ জীৱন বিনষ্ট কৰাৰ অপৰাধত আপোনাক এৰেষ্ট কৰা হ'ল। কুশল কোঁৱৰ হতভম্ব হ'ল, কিন্তু ধীৰ স্থিৰ, কাৰণ কুশল কোঁৱৰ নিশ্চিত আছিল যে তেওঁক বন্দী কৰিবই। আৰু তেতিয়া দাৰোগাই কৈছে যে সৰুপথাৰ ৰেল দুৰ্ঘটনাটো আপোনালোকৰ কংগ্ৰেছ ভলণ্টিয়াৰে কৰিছে, আপোনাৰ নামত ৱাৰেণ্ট আছে। তেতিয়া কৈছে কুশলে যে কুশল তেতিয়াও বিশ্বাসী আছিল যে এই কাম কেতিয়াও তেওঁৰ সতীৰ্থসকলে কৰিব নোৱাৰে। তেওঁ কৈছে যে 1921 চনৰ পৰা আমি গান্ধীৰ অহিংসা মন্ত্ৰত উদ্বুদ্ধ হৈ আমি স্বাধীনতাৰ হকে যুঁজিছোঁ। আমি নিৰস্ত্ৰী, আমি কেতিয়াও কি কৰোঁ, আমাৰ মৃত্যু হ'লেও আমি অস্ত্ৰ হাতত তুলি নলওঁ, আমি সত্যৰ সেৱক। গতিকে এই ক্ষেত্ৰত মই এই কথাটো বিশ্বাস নকৰোঁ। কেতিয়াও কংগ্ৰেছী নেতাসকলে এই কাম নকৰে। তেতিয়া তেওঁলোকে দাৰোগাই কৈছে যে যি হ'ব এই সকলোবিলাক বিচাৰত হ'ব, মুঠতে আপুনি এৰেষ্ট হ'ল। আৰু কুশল কোঁৱৰক কি কৰিছে লৈ আহিছে। আৰু তেতিয়াই কি হৈছে সেই যিজন পুলিনৰ কথা কোৱা হৈছিলে তেওঁক লগ পাইছে আৰু পুলিনে কি কৰিছে
তেওঁ সাধাৰণ মানে একো অপৰাধ নকৰাৰ দৰে তেওঁ কি হৈছে, তেওঁ আহি পেলাই কি কৰিছে, গাঁওবুঢ়াক লগ পাইছে আৰু গাঁওবুঢ়াই কৌশলেৰে পুলিনৰ পৰা কি কৰিছে, পুলিনৰ পৰা কথা উলিয়াবলৈ চেষ্টা কৰিছে আৰু শেষত গাঁওবুঢ়াই গাঁওবুঢ়াই তেওঁলোকে এটা পৰিকল্পনা কৰিছে যে পুলিনক যদি হাত কৰি লোৱা যায় তেতিয়াহ'লে কি হ'ব, কুশল কোঁৱৰক কি কৰিব পাৰিব, দোষী সাব্যস্ত কৰাত তেওঁলোকৰ অসুবিধা নহ'ব। লগতে ইমান ডাঙৰ ঘটনা ঘটি যোৱাৰ পিছতো দাৰোগা হিচাপে কিয় এজন মানুহকো, এজন সংগ্ৰামীকো বন্দী কৰিব পৰা নাই, এই যি অপবাদ, এই অপবাদ তেওঁলোকৰ মূৰৰ পৰা নাইকিয়া হৈ যাব। সেইকাৰণে তেওঁলোকে কি কৰিছে, পুলিনক হাত কৰিছে আৰু কৈছে যে কি, তেওঁলোকে ব্যংগাত্মক সুৰত কথাখিনি কৈছে যে তেওঁলোকে কুশল কোঁৱৰক যদি তেওঁলোকে কি কৰিব পাৰে, কথাখিনি কুশল কোঁৱৰক কেনেকৈ বন্দী কৰিব পাৰে, কেনেকৈ দোষী সাব্যস্ত কৰিব পাৰে আৰু সেই কথাখিনি, এই গোটেই বস্তুখিনি তেওঁলোকৰ পুলিনৰ লগত কি কৰিছে, তেওঁলোকে পৰিকল্পনা কৰিছে আৰু শেষত কৈছে যে কি, যদি তই বাচিব খোজ তেতিয়াহ'লে তই কৰিব লাগিব এটা কাম, তই এইবোৰ বাহী বিস্তাৱত ত্যাগ কৰ, তই চৰকাৰৰ চাকৰি ল, দুখীয়া বুলি তিনপাত ল, তই যিবিলাক সুবিধা আছে সেই সুবিধাবিলাক ল আৰু তই এটা কাম কৰ যে তই কি কৰ, কুশল কোঁৱৰক দোষী সাব্যস্ত কৰি দিয়াত তই কি কৰ, সাক্ষী দে। গতিকে এইখিনি কথা তেওঁলোকে এক প্ৰকাৰ মেনেজ বুলি কৈছোঁ মই, তেওঁলোকে পুলিনৰ লগত মেনেজ কৰি আৰু পুলিনেও তেওঁলোকে কি কৰি, তেওঁ ক্ষমতাৰ লোভত ইমান নিস্বাৰ্থভাৱে কৰি অহা কামৰ কি কৰিছে, সংগ্ৰামী নেতাসকলক তেওঁলোকে তেওঁ যাক যেনেধৰণে পাৰে কাৰোবাক বচাইছে, কাৰণ শংকৰ বৰুৱা, সুৰেণ ফুকনক, এখেতসকলক যদি দোষী সাব্যস্ত কৰে তেওঁলোকে আহি পেলাই কি কৰিব, তাৰ গুলিৰে মূৰ উৰুৱাই দিব। সেইকাৰণে তেওঁ কি কৰিছে, কাক কেনেদৰে বচাব পাৰিব এইদৰে তেওঁলোকে পৰিকল্পনা কৰি পেলাই কৰিবৰ বাবে তেওঁলোকে কি কৰিছে, গাঁওবুঢ়াৰ লগত কি কৰিছে, পুনৰ সন্ধিয়া লগ পোৱাৰ কথা কৈছে। ইমানতে দৰ্শনটো অন্ত পৰিছে। তোমালোকে এইখিনি কথা নিজে অকণমান পঢ়িবা। মই যিহেতু ভিডিঅ'টো ডাঙৰ হৈ গৈছে গতিকে মই চমু কৰিবৰ বাবে এনেধৰণে ক'ব লগা হৈছে, তাৰ বাবে মই দুখিত। 11 নং দৰ্শনত দেখা গৈছে ডিচিৰ বঙলা। তাত কি হৈছে, তাত যিটো কনফিডেঞ্চিয়েল ৰুম তাত দেখা গৈছে যে তেওঁলোকে যি ইংৰাজে যেনেধৰণে তেওঁলোকে ধুনীয়াকৈ তেওঁলোকে সজাই লৈছে নিজৰ বস্তুবিলাকেৰে, টেবুল, ওপৰত চিলিং ফেন, তাৰপিছতে ফাইলবিলাক চাপৰাচি আছে, ৰেকত ফাইল আছে, এই সকলোবিলাক তেওঁলোকে ধুনীয়াকৈ সজাই পেলাই তেওঁলোকে অফিচ চলাইছে। আৰু তাত দেখা গৈছে মিষ্টাৰ মুখাৰ্জী তেওঁ বহি আছে। তাৰপিছতে তাতে দাৰোগা আৰু গাঁওবুঢ়া গৈ মুখামুখি হৈছে আৰু তাতে দেখা গৈছে তেওঁলোকে এই যে ঘটনাটোৰ কাৰণে যে কুশল কোঁৱৰ দায়ী, এই কথাষাৰ তেওঁ প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছে। আৰু এইখিনি কথাতে তোমালোকে মন কৰিবা, ইয়াতে দেখিবা তেওঁলোকৰ যিটো দাৰোগাৰ মুখত যিটো ভাষা, তাতে দেখা গৈছে আজ্ঞা তা বতে ছাৰ, ক'ৰবাত বেংগলী কৈছে, ক'ৰবাত ইংৰাজী কৈছে, ক'ৰবাত অসমীয়া কৈছে। গতিকে তাত সম্পূৰ্ণৰূপে দাৰোগাৰ চৰিত্ৰটো দেখা গৈছে যে মানে এফালে ভিজা মেকুৰী, আনফালে ইংৰাজ চাহাবক বা চাহাবক বশ কৰিবৰ কাৰণে বা তেল মাৰি পেলাই নিজকে জাহিৰ কৰিবৰ কাৰণে দাৰোগাই যি পন্থা অৱলম্বন কৰিছে, তেনেকুৱা ধৰণৰ দেশদ্ৰোহী লোক আমাৰ অসমত থকাৰ বাবেই আজি আমাৰ কি হৈছে, অসমখন এতিয়াও উন্নতিৰ পথত আগবাঢ়িব পৰা নাই। দাৰোগাৰ চৰিত্ৰটো যেন তাৰে প্ৰতিভূ। আমি দেখা পাইছোঁ ইয়াতে তেওঁলোকে কথা পাতিছে আৰু দাৰোগাৰ লগত পুলিনৰ চিনাকি কৰাই দিছে আৰু পুলিন বৰুৱাৰ লগত চিনাকি কৰি দিয়াৰ পিছত তেওঁলোকে ফাইল বনাইছে, কোন তাৰিখে কেনেকৈ কুশল কোঁৱৰে চিঠি দিছিল আৰু সেই ফাইলত কি কি বস্তু আছে, গোটেই কথাখিনি তাতে উল্লেখ কৰিছে। পুলিনে তেতিয়া সকলোবিলাক কথা যেতিয়া সবিয়াই সুধিছে, তেতিয়া পুলিন বৰুৱাই তেতিয়া কৈছে যে 3 অক্টোবৰৰ ৰাতিপুৱা বৈকুণ্ঠেকে আমাক সকলোকে উপস্থিত থাকিবলৈ কয়। কথাখিনি চাবা, যেনেধৰণে মিটিংখন হৈছিল সেই তাৰ সম্পূৰ্ণ বিপৰীত এটা ভাষ্য পুলিন বৰুৱাৰ মুখত দেখা গৈছে।
তেওঁৰ মতে শংকৰ বৰুৱা, সুৰেণ ফুকন, পকৌ শইকীয়া, ঘনশ্যাম শইকীয়া আদিৰ সৈতে নিশা তেওঁ 12 বজাত উপস্থিত হৈছিল। মিটিঙত কুশল কোঁৱৰৰ প্ৰস্তাৱ মতে ৰেল লাইন উঠাবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল বুলি তেওঁ মিছা কথা মাতিলে আৰু কাক কেনেকৈ দায়িত্ব দিলে তেওঁৰ নিজৰ ধৰণে কথাখিনি সজাই কথাখিনি ক'লে। আৰু শেষত তেওঁ এটা কথা ক'লে যে আমি গান্ধীবাদী মানুহ, অহিংসাৰ পূজাৰী, এনে কামে গান্ধী মহাত্মাক কলংক নানিবনে? তিনিওজনে মোক শলাগিলে। শংকৰ বৰুৱাই ক'লে, কোঁৱৰ আমাৰ নেতা, তেওঁৰ অৰ্ডাৰ মানিবই লাগিব। গতিকে কুশল কোঁৱৰে অৰ্ডাৰ দিয়াৰ কাৰণেহে আমি কি কৰিব লগা হ'ল, চাংপোলৰ দুৰ্ঘটনাটো আমি সংঘটিত কৰিব লগা হ'ল। আৰু তেতিয়া হামফ্ৰে কি কৰিছে, এখন লেটাৰ উলিয়াই পেলাই দেখুৱাইছে যে এই লেটাৰটো কুশল কোঁৱৰৰ এই লেটাৰৰ বেক চাইডে এটা লিষ্ট একঠো কৰা আছে। এই অক্ষৰ আৰু লেটাৰৰ অক্ষৰ তফাত আছে। বেক চাইডে কোনে লিখিছিল, তেওঁলোকে কি কৰিছিল, সেই বেক চাইডে যেতিয়া যিখিনি বস্তুৰ প্ৰয়োজন আছিল, চাবোল, ৰেঞ্চ, কাটাতাৰ, গোটেই বস্তুবিলাক এটা লিষ্ট কৰা আছিল আৰু সেই বস্তুখিনি সেই চিঠিখনৰ পিছফালে লিখি ৰাখিছিল একো নাপাই পেলাই। আৰু সেই কাগজখনে তেওঁলোকৰ হাতত পঢ়িছিল আৰু তেতিয়াই কি হৈছিল, তেওঁলোকে পুলিন বৰুৱা আৰু দাৰোগাৰ প্ৰৰোচনাত পঢ়ি পেলাই, আৰু মুখাৰ্জীৰো একেটাই উদ্দেশ্য আছিল, তেওঁলোকক কি লাগিছিল, সাক্ষী লাগিছিল আৰু তেওঁলোকক প্ৰমাণ লাগিছিল। আৰু তেওঁলোকে কি কৰিছিল, শেষত সকলোবিলাক কথা জোৰাটাপলি মাৰি শেষত কুশল কোঁৱৰে যে এই কামটো সংঘটিত কৰিলে, চাংপোলৰ ৰেল দুৰ্ঘটনাটো কাৰ্যত সংঘটিত কৰিলে, এই কথা প্ৰতীয়মান নিব পৰাকৈ তেওঁলোকে প্ৰমাণ মজুত কৰিলে। আৰু ইয়াতে দেখা গৈছে, এই গোটেইখিনি কথা দেখা গৈছে গাঁওবুঢ়া, মুখাৰ্জী আৰু পুলিন, তেওঁলোকে গোটেইখিনিয়ে কি কৰিছে, তেওঁলোকে প্লেনিং কৰিছে কেনেকৈ কোৰ্টত সাক্ষী প্ৰদান কৰিলে, কেনেধৰণে কথা ক'লে কুশলক কি কৰিব পৰা যাব, কুশলক দোষী সাব্যস্ত কৰিব পৰা যাব। আৰু ইয়াতে এই গোটেই কথাখিনি একেখিনি কথাই আছে, তোমালোকে এইখিনি কথা নিজাকৈ পঢ়িবা। আৰু শেষত তেওঁলোকে এটা সিদ্ধান্ত উপনীত হ'ল যে যিখিনি প্ৰয়োজন কুশল কোঁৱৰক ফাঁচি দিব পৰাকৈ যিখিনি প্ৰয়োজন সেইখিনি গোটেইখিনি এভিডেঞ্চ তেওঁলোকৰ হাতত গোট খাইছে। ইমানতে এইখিনি সামৰণি মাৰিছে এইটো দৰ্শন, 11 নম্বৰ দৰ্শনটো। 12 নম্বৰ দৰ্শনত দেখা গৈছে হামফ্ৰে যোৰহাটৰ কোৰ্ট, য'ত নেকি কি কৰিছে, বিচাৰ হৈছে, শেষ বিচাৰ। আৰু তাতে কি কৰিছে হামফ্ৰে, তেওঁলোকে কি কৰিছে, তেওঁলোকৰ গভৰ্ণমেণ্টৰ যি উকিল দেৱেশ্বৰ শৰ্মা, তেওঁক কথা ক'বলৈ কৈছে, কুশল কোঁৱৰৰ বিৰুদ্ধে। আৰু তেওঁ কৈছে যে গোটেইখিনি দাঙি ধৰিছে ইয়াত প্ৰমাণখিনি। 1943 চনৰ 3 মাৰ্চৰ পৰা 6 মাৰ্চলৈ যিমানখিনি বিচাৰ হ'ল, সেইদিনাখন আছিল বিচাৰৰ শেষ দিন। আৰু তাত কি আছিল, কোন ব্যক্তিসকল, এইসকল ব্যক্তিৰ কথা কৈছে, এই ব্যক্তিসকলে কি কৰিছিল, তেখেতসকলে সাক্ষী দিছে যে কেনেকৈ কুশলে কি কৰিছিল, কুশলৰ প্ৰৰোচনাত কি হৈছিল, চাংপোলৰ ৰেল দুৰ্ঘটনাটো হৈছিল। আৰু তাতে বৰমুখী গাঁওবুঢ়া, তেওঁ, তাৰপিছত দাৰোগা, তেওঁলোক সকলোৱে সাক্ষী দিছিল। সাক্ষী দিয়াৰ অন্তত কি হৈছিল, শেষ সিদ্ধান্ত হৈছিল যে পুলিন বৰুৱাই সাক্ষী দিছিল। আৰু পুলিন বৰুৱাই গোটেই ঘটনাটোক তেওঁ সম্পূৰ্ণৰূপে নিজৰ সুবিধা মতে তেওঁ সজাই পৰাই হামফ্ৰেক সহায় কৰিছিল। আৰু কি কৰিছিল, দাৰোগাৰ লগত লগ লাগি গোটেই পৰিকল্পনা কৰি তেওঁলোকে কি কৰিছিল, কুশল কোঁৱৰক দোষী সাব্যস্ত কৰিছিল আৰু কুশল কোঁৱৰক কোনো কথা ক'বলৈ সুবিধাই দিয়া নাছিল। আৰু শেষত কি হৈছিল, কিমান ক'ত কি বস্তু আনিছিল, এইখিনি তোমালোকক হিচাপখিনি দিছে, এইবিলাক লেটাৰখন দেখুৱাইছে। আৰু শেষত কি হৈছে, কুশল কোঁৱৰক কি কৰিছে, এই পত্ৰখন চোৱা, তোমালোকক চোৱা, এই পত্ৰখন দিছে। আৰু শেষত তোমালোকক কি কৰিছে, এই গোটেই কথাখিনি সিদ্ধান্ত অনুযায়ী শেষত কি কৰিছে, কুশল কোঁৱৰক দোষী সাব্যস্ত কৰিছে। এই পেৰেগ্ৰাফটোত চাবা। কিন্তু কুশল কোঁৱৰে তেতিয়া কৈছিল কি, কুশল কোঁৱৰে কৈছিল, মাননীয় বিচাৰক, আদালতে মোক যি দুখতে অভিযুক্ত কৰি দোষী বুলি সাব্যস্ত তথা প্ৰমাণিত নকৰক কিয়, মই ন্যায়ৰ ধৰ্মত মই নিৰ্দোষী। মই মানুহৰ অমূল্য জীৱনক লৈ কাহানিও হেতালি খেলা নাই। আৰু মই সত্যৰ সেৱক, অহিংসাৰ পূজাৰী, মহামানৱ মহাত্মা গান্ধীৰ মন্ত্ৰশিষ্য। আজি বিচাৰৰ নামত এখন সুন্দৰ ভাওনা দেখিলোঁ। মই আজীৱন স্বধৰ্মতে থাকিলোঁ, কিয়নো স্বধৰ্মে নিৰ্ধনং শ্ৰেয়, পৰধৰ্মে ভয়াৱহ। স্বধৰ্মতে শেষ হৈ যাম, তথাপি
স্বধৰ্ম কোনো কালে ত্যাগ নকৰোঁ। মানুহৰ বিচাৰ মানুহেই কৰে, কিন্তু ধৰ্মৰ বিচাৰ ধৰ্মহে কৰিব। এইদৰে কুশল কোঁৱৰে নিৰ্ভীক নিৰুগ্ধ চিত্তে তেওঁ কি কৰিছে, তেওঁ স্বধৰ্মই শ্ৰেষ্ঠ ধৰ্ম বুলি কয়, পৰধৰ্মই ভয়াৱহ বুলি কয়, ভৱিষ্যত ভয়াৱহতাৰ কথা উনুকিয়াই তেওঁ নিজৰ ধৰ্মটোকে যে শ্ৰেষ্ঠ ধৰ্ম এই কথা তেওঁ ঘোষণা কৰিছে। আৰু হামফ্ৰে কি কৰিছে, কোন এক্টত গৈ পেলাই কি হৈছে, ইয়াত কৈছে গোটেইখিনি কথা, ইয়াত প্ৰথমতে ইংৰাজীত দিছে, তাৰপিছত অসমীয়াত দিছে। এই কোন এক্টৰ মতে গৈ কুশল কোঁৱৰক ফাঁচি দিয়া হৈছে, ফাঁচিৰ হুকুম দিলে, এই কথাখিনি ঘোষণা কৰিছে। আৰু কুশল কোঁৱৰে তেতিয়া কৈছে, বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰ এটা কবিতালৈ মোৰ মনত পৰিছে, আমি যে দেখেছি গোপন হিংসা কপট ৰাত্ৰি চায়ে, হেনেছে নিঃসহায়ে আমি যে দেখেছি প্ৰতিকাৰহীন শব্দের অপরাধে, বিচারের নীৰৱে নিভৃতে কাঁদে। আৰু তেওঁ কৈছে যে কি, আমি দেখা পাইছোঁ গোটেই যেন হিংসা কপট, গোটেই অন্ধকাৰে যেন গোটেইখন চানি ধৰিছে, আৰু সত্যৰ শক্তিৰ প্ৰতিবাদে অসত্যই যেন ইয়াত কি হৈছে, আৱৰি লৈছে, গোটেইখন যেন অন্ধকাৰাচ্ছন্ন হৈছে। ইয়াতে কি হৈছে, এই দৃশ্যটো অন্ত পৰিছে, আৰু কুশলে কি হৈছে, শেষ দৃশ্যটিত মৃত্যুদণ্ডৰ কথা ঘোষণা কৰিছে। ইয়াৰ পিছত আহিলে 13 নং দৰ্শন। ইয়াতে দেখা গৈছে যোৰহাট জেইল 1943 চন 12 জুন। তাতে দেখা গৈছে কুশল কোঁৱৰক লগ ধৰিবলৈ প্ৰভাৱতী আহিছে। আৰু প্ৰভাৱতী এই চেপ্টাৰটো, এই দৰ্শনটো তোমালোকে খুব মন দি পঢ়িবা। কুশল কোঁৱৰ আৰু প্ৰভাৱতীৰ মাজৰ কথোপকথনত এফালে কুশল কোঁৱৰৰ যি গান্ধীবাদী নেতা হিচাপে বা এগৰাকী নিস্বাৰ্থ স্বাধীনতা সংগ্ৰামী হিচাপে যি বতৰা, তাৰ বাৰ্তা আমি পাম। আনহাতে এফালে প্ৰতিব্ৰতা নাৰী আৰু আন এফালে দেশৰ প্ৰতি থকা ভক্তিও প্ৰভাৱতীৰ চৰিত্ৰৰ যোগেদি আমি পাম। ইয়াতে দেখা গৈছে কুশলে নিৰ্ভীক চিত্তে আছে, তেওঁৰ মৃত্যুলৈ তেওঁ ভয় কৰা নাই, নিৰ্ভীক চিত্তে আছে। আৰু আন এফালে কি হৈছে, স্বামীক হেৰুৱাৰ বেদনা, এগৰাকী সহজাত প্ৰবৃত্তি হিচাপে স্বামীক হেৰুৱাৰ যি বেদনা, এই বেদনাত কি হৈছে, প্ৰভাৱতীয়ে উচুপি কান্দিছে। আৰু কুশলে কৈছে এয়া ভগৱানৰ ইচ্ছা, গতিকে তেওঁৰ ইচ্ছা ভগৱানৰ ইচ্ছাক মই নুই কৰিব নোৱাৰোঁ। ইমান মানুহৰ মাজত ভগৱানে মোকেই বাছি লৈছে, গতিকে মই কিমান ভাগ্যৱান। প্ৰভাৱতীও তাকেই কৈছে যে তুমি কিমান ভাগ্যৱান, কিন্তু মোৰ দুখ এটাতেই যে মই তোমাৰ কাৰণে কি হৈছিল, মই তোমাৰ কাৰণে দিনৰ দিনটো বৰা চাউল খুন্দি পিঠা কেইটামান বনাই আনিছিলোঁ, মই নাৰিকলৰ লাড়ু আনিছিলোঁ, বাৰীতে হোৱা মালভোগ কল দুআখি আনিছিলোঁ, কিন্তু তোমাক খুৱাবলৈ মোক নিদিলে। আৰু তাৰ বাবে মোৰ বেছি দুখ লাগিছে। মোৰ মোৰ যিটো সপোন সেইটো কি হ'ল, ফলিয়াব তাক মই ৰূপায়ণ কৰিব নোৱাৰিলোঁ। তেতিয়া প্ৰভাৱতীয়ে শেষ বাণী এটা বিচাৰিছিলে কুশলৰ পৰা, যে যি বাণীয়ে কি কৰিব, যুগে যুগে অসমৰ মানুহৰ কাৰণে কি হ'ব, প্ৰেৰণাদায়ক হৈ থাকিব। তেতিয়া কুশলে কৈছে যে এই বাণী মই ইতিমধ্যে মাননীয় গোপীনাথ বৰদলৈদেৱক কৈছোঁ, যে তেওঁ কৈছে যে কি, মোৰ দৰে সাধাৰণ মানুহ এজনে দেশৰ কাৰণে কি বাণী দিম, দেশৰ কাৰণে, দেশৰ কোটি কোটি জনতাৰ মুক্তিৰ বাবে মই নিজৰ জীৱন দিয়ে পূজা কৰি গ'লোঁ। মোৰ আশা এয়ে যে দেশখন স্বাধীন কৰি এদিন দেশ গঢ়িব, য'ত দেশৰ প্ৰতিটো মানুহে দুসাঁজ ভাত, এসাঁজ কাপোৰ আৰু থকাৰ বাবে এটি প্ৰজাঘৰ পাব, য'ত মানুহ, ধৰ্ম, কৰ্ম আৰু জাতি বৰ্ণৰ ওপৰত প্ৰতিষ্ঠা নহয়, সকলো এখন ভাৰতৰ সন্তান আৰু এজনা পৰম পিতাৰ সন্তান হিচাপে প্ৰতিষ্ঠিত হ'ব। স্বাধীনতা অনাৰ বাবে আমি আটাইয়ে ত্যাগ স্বীকাৰ কৰিছোঁ হওক। স্বাধীনতাৰ পোৱাৰ পিছতো যেন আমি ত্যাগী হৈ থাকিব পাৰোঁ, ভোগী হ'বলৈ যেন আমি হাবিয়াস নকৰোঁ। এই মোৰ বাণী, এই মোৰ কাকুতি, এই মোৰ মিনতি। এয়া কুশল কোঁৱৰৰ শেষ বাণী আছিল। ছাত্ৰ ছাত্ৰীসকল, নাটখনৰ অন্তলৈকে তোমালোকে দেখিলা, সেই 14 বছৰ বয়সতে কুশলে কেনেকৈ দাৰোগা আৰু গাঁওবুঢ়াক কি কৰিছিল, ওজাপালিহঁতক অত্যাচাৰ কৰাৰ বাবে তেওঁ সন্মুখত থিয় হৈ পেলাই কেনেকৈ প্ৰতিবাদ কৰিছিল। তাৰপিছত ক্ৰমান্বয়ে তেওঁ কেনেকৈ ব্ৰিটিছ চাহাবক তেওঁ কেনেকৈ মাৰিবলৈ হাতত জোতা দাঙি লৈছিল। তাৰপিছত কেনেকৈ তেওঁ গান্ধীৰ আদৰ্শৰে আদৰ্শান্বিত হৈ প্ৰথমতে স্কুল এৰিছিল, তাৰপিছত বাগানৰ চাকৰি এৰিছিল, তাৰপিছত তেওঁ কি কৰিছিল, নিজৰ ঘৰত আহি বাগানৰ স্বাধীনতা আন্দোলনৰ ধাৰ মাৰিবলৈ গৈ নিজৰ পত্নীৰ
যৌতুকত অনা মেচিনটো বিক্ৰী কৰি দিছিল, মাক দেউতাকৰ ককৰ্থনা শুনিছিল, পত্নীৰ মৰম, সন্তানৰ মৰম সকলোবিলাক নেওচা দি তেওঁ স্বাধীনতা আন্দোলনত কেনেকৈ জঁপিয়াই পৰিছিল, কেনেকৈ তেওঁ সতীৰ্থসকল যেতিয়া আঁতৰি গৈছিল তাৰ পিছতো স্থিতপ্ৰজ্ঞ যোগীৰ দৰে কেনেদৰে গান্ধীৰ আদৰ্শত অটল হৈ আছিল। আৰু শেষ মুহূৰ্ততো যেতিয়া তেওঁক মিছা দোষত দোষী সাব্যস্ত কৰি যেতিয়া তেওঁক ফাঁচীৰ হুকুম শুনালে, তাৰপিছতো তেওঁ কেনেকৈ স্থিতপ্ৰজ্ঞ যোগীৰ দৰে তেওঁ কেনেকৈ নিজকে ভাগ্যৱান বুলি কৈছে, যে কিমান ভাগ্যৰ বলত মানুহে দেশৰ কাৰণে মৃত্যুবৰণ কৰিব পাৰে, নিজকে ভাগ্যৱান বুলি কৈছে, আৰু তেওঁক দেশৰ হকে প্ৰাণ আহুতি দিছিল। সেইজনেই হৈছে আমাৰ অসমৰ স্বাধীনতা সংগ্ৰামী কুশল কোঁৱৰ। আৰু এই কুশল কোঁৱৰৰ নাটকৰ যোগেদি কুশল কোঁৱৰৰ চৰিত্ৰটোক ইমান সুন্দৰকৈ নাট্যকাৰে বৰ্ণনা কৰিছে, আৰু তাৰ ফাকে ফাকে আমাৰ একচাম দেশদ্ৰোহীয়ে কেনেকৈ দেশখন ৰসাতলে নিলে, এতিয়াও আমাৰ সেই তেনেধৰণৰ দেশদ্ৰোহীৰ অন্ত পৰা নাই, যাৰ বাবে আমাৰ দেশত এতিয়া ইমান খোৱা কামোৰা, আৰু কেনেকৈ তাৰ লগতে কেনেকৈ সহস্ৰ সংগ্ৰামীয়ে কেনেকৈ দেশৰ কাৰণে যুঁজিছিল, যুঁজ নকৰাকৈ থকা নাছিল এনে নহয়, যুঁজিছিল, যুঁজাৰ কৌশলবিলাক বেলেগ বেলেগ আছিল। চৰমপন্থী নৰমপন্থী, এচাম আছিল মহাত্মা গান্ধীৰ আদৰ্শৰে অনুপ্ৰাণিত, আন এচাম আছিল নেতাজী সুভাষ চন্দ্ৰ বসুৰ আদৰ্শৰে আদৰ্শান্বিত। গতিকে আমি নাটখনত দেখা পালোঁ যে কুশল কোঁৱৰৰ চৰিত্ৰ বিশ্লেষণ কৰিবলৈ গৈ গোটেই নাটখনত প্ৰথমৰ পৰা শেষলৈকে আমি কুশল কোঁৱৰৰ চৰিত্ৰটোক বিভিন্ন দৰ্শনত আমি বিভিন্ন ধৰণে আমি দেখা পালোঁ আৰু আমি বিশ্লেষণ কৰিলোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টি যথেষ্ট দীঘল হৈছে, তোমালোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চাবা, আৰু মই আশা ৰাখিছোঁ। আৰু শেষত ভিডিঅ'টি তোমালোক যদি ভাল লাগিছে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ মই তোমালোকক অনুৰোধ কৰিছোঁ। আৰু ইয়াৰ পিছতে মই প্ৰশ্নোত্তৰ শিতানসমূহ মই চতুৰ্থটি ভিডিঅ'ত দিম। গতিকে আজিলৈ ইমানতে সামৰোঁ। ধন্যবাদ।